নহয় বাপুৰাম টকবি গাঁৱৰ লক্ষীমন আশ্ৰম আমাৰ গুৰু লক্ষণ ইংতি হেনছেগে সেইটো এই পৰিষ্কাৰ যেনেকৈ কৰিব লাগিব আমাক গাঁৱৰ ৰাইজৰ তেনেকৈ শিকাইছে আমি ৰাতিপুৱা আৰু গধূলি আধা ঘণ্টা বা 1 ঘণ্টা টাইমত আমি চাফ চিকুণটো কৰি থাকোঁ আৰু আমি সেইটোৱে ভাবোঁ ৰাস্তা পদূলি বা গাঁও গোটেই চাফ চিকুণ থাকিলে আমি যথেষ্ট হেল্থ কাৰণেও ভাল হ'ব আমি সেইটো বিচাৰোঁ আৰু আমাৰ গুৰুদেৱ লক্ষণ যিটো আদৰ্শ এইবিলাক দেখাই গৈছে আমি সেইটো 21st centuries কেনেকৈ কৰিব লাগিব আমি গাঁৱৰ ৰাইজে আমি সৰু ল'ৰা বাচ্চা তেনেকৈ চব মিলি জুলি পৰা এইটো যথেষ্ট আমি ক্লিনিনেছ প্ৰগ্ৰামটো আমি সদায় লৈ থাকোঁ গাঁওখন যিহেতু সুৰাপান মুক্ত আৰু আপোনাৰ দোকানসমূহতো দেখা যায় যে গুটখা পোৱা নাযায় কি হয় সেই আমাৰ গাঁও অঞ্চলত যিমানো দোকান আছে ইয়াত যেনেকৈ গুটখা শেখৰ চাদা তামোল এইবিলাকতো আমি বিক্ৰী কৰিবও নাপায় আৰু যেনেকৈ আমি গুৰুদেৱ লক্ষণ ইংতি হেনছেকে যেনেকৈ আমাক শিকাই গৈছে তেনেকৈ আমি গাঁৱত যিমানবোৰ দোকান আছে ইয়াত সুৰাক পান একো নাপায় আৰু আমাৰ ইয়াতে এনেকৈ কমিটি ষ্ট্ৰং আছে আমি সেইবিলাক যদি দোকানত কিবা এটা পাই যায় সুৰাকৰ বস্তু তেতিয়া আমি সেই দোকানৰো চিট কৰিব তেনেকৈ মানে কমিটিতহে আগতে যেনেকৈ ৰুল এণ্ড ৰেগুলেশ্যন বনাই থৈ গৈছে এইটো ৰাস্তা পদূলি যিমানো আমি শুনিছোঁ চৰকাৰে যিমান কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিল CM আগৰ দিনাকৈ আহিছিলে এই ৰাস্তা পদূলি ঠিক কৰিম বুলিতো কৈছে আমি সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ সোনকালে আমাৰ ৰাস্তা পদূলি সোনকালে হৈ যায় তেতিয়া আমাৰ এই ভক্তগাঁও কাৰ্বি আংলং ভক্তগাঁও আশ্ৰমত উন্নতি হ'ব বুলি আমি ৰাইজৰ চৰকাৰৰ আমি ৰিকুৱেষ্ট কৰিছোঁ